নমস্কাৰ আপোনালোক সকলোকে স্বাগতম অৰ্চনাৰ বিভিন্ন শিতানৰ আন এটা নতুন ভিডিঅ'লৈ আজি পথাৰে আহি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ এটি ভিডিঅ' বৰ্তমানৰ সময়খিনি হৈছে বগৰীৰ সময় গতিকে বগৰী পাৰিম বুলি আজি পথাৰে এনেকৈ আহি আছোঁ আৰু লগত এয়া বেগ ইয়াৰে ভিতৰতো বেগ আছে কিন্তু বগৰী বা কিমান আছে নাজানো পথাৰৰ মাজত কিন্তু বহুতেই বগৰী দেখিছেনে এইবিলাক বগৰী ওচৰৰ বগৰীবিলাক শেষেই হ'ল গতিকে এইবিলাক যে বগৰী এইবিলাক সেইফালেও আছে বগৰী গতিকে এই বগৰীবিলাকৰ ওচৰলৈকে গৈ আছোঁ যিখিনি পাৰোঁ বগৰী লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আৰু বগৰীয়ে পাৰি আনি শুকাম আচাৰ বনাম আৰু কি যে নকৰিম ঠিক নাই কেঁচাই খাম গতিকে এই পথাৰৰ মাজৰ সৌন্দৰ্যখিনি বিশেষকৈ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি আজি এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ এয়া দেখিছেনে পথাৰৰ মাজৰ খালবিলাক এই খালবিলাকত এই পথাৰৰ খালবিলাকত যদি আপোনালোকে এই মেটেকা পৰিছে দেখিছেনে সেই মেটেকাবিলাক যদি দাঙে খুব ডাঙৰ মাছ পায় কিন্তু মই হ'লে নানামো দেই মই নানামো কাৰণ মোৰ জোখৰ কাৰণে ভয় লাগে কিন্তু কোৱা শুনিছোঁ মেটেকা থকা খালত বোলে জোক নাথাকে গতিকে কিমান দূৰ সত্য মই নাজানো আহি আছোঁ জানজুৰি নৈ নিজৰা পাৰ হৈ আহি আছোঁ বগৰী পাৰিবলৈ বহুত যাব লাগিব নেকি ৰ'ব দেই অকণমান মই গৈ লওঁ দেই আৰু এয়া খালবিলাক দেখিছেনে এই খালবিলাকত এই মাছবিলাকে কি ধুনীয়াকৈ সাৰি আছে এয়া দেখিছেনে মেটেকা পৰা খাল আৰু পানীটো বিশেষকৈ পানীটো খুব সুন্দৰ ইয়াৰে পানীবিলাক খুব সুন্দৰ এই পানীত যদি মাথা ধোৱা যায় চুলিবিলাক খুব সুন্দৰ হয় বিশেষকৈ খাল আৰু নৈ নিজৰাৰ পানীত আৰু আপোনালোকে যদি মাথা ধোৱে তেতিয়াহ'লে চুলিত আৰু বেলেগকৈ আৰু স্পা কৰিব নালাগে খুব সুন্দৰ হয় চুলিবিলাক যিহেতুকে ইয়াতে আইৰণ নাথাকে গতিকে প্ৰিয় দৰ্শকসকল আৰম্ভ কৰিছোঁ আপোনালোকৰ সৈতে পথাৰৰ মাজৰ পৰা অলপ বগৰী পৰাৰ কিছু ভাল লগা সময় ভাগৰ লাগিছে গতিকে বগৰী পৰা ওচৰলৈকে যাওঁ আৰু তাৰ পৰাই আপোনালোকক দেখাই গৈ আছোঁ নহ'লে মই ইয়াতে পৰি যাম সেইকাৰণে এই পথাৰৰ মাজৰ ৰাস্তা একেবাৰে সৰু কোনফালেৰে যাম মই ইফালে যাব লাগিব আপোনালোকৰ লগত কথা পাতি আহোঁতে ৰাস্তা ভুলি গৈছোঁ গতিকে গৈ লওঁ ৰ'ব দেই আৰু এয়া আহি আছোঁ পথাৰৰ মাজে আৰু পথাৰৰ মাজৰ দৃশ্যবোৰ দেখাইছোঁ এইবিলাক সৰু ল'ৰা সেনেকৈ বগৰী ছিঙিব আহিছে দেখিছেনে ওচৰতে বগৰীবিলাক যে আছে আৰু হাকুটি লৈ আমি আহিছোঁ এইফালেৰে মেঘা এপিনি যাম নে হেঙাৰ পাৰ হৈ যাম এতিয়া হেঙা দেখিছেনে কৃষ্ণ হৰি ৰাম পাৰ হ'ব পাৰোঁনে নাই পাৰ হ'লোঁ এই জেওৰাখন পাৰ হ'লোঁ দিয়ক কোনোবাই গালি নাপাৰিলেহে ৰক্ষা আৰু এইবিলাক বগৰী বাঢ়ি আছে বিক্ৰী দিগদাৰো হৈছে দেখিছেনে এয়া বগৰী পাৰিছে আৰু এইফালে গোটেই ইয়ালৈকে গৈ আছোঁ ৰ'ব আমি বগৰী বহুত আছে গছবিলাকত দেখিছেনে বগৰী কিমান আছে বেহাৰবিলাক দেখোন বেয়া হৈ যাব কাৰ বা বেহাৰ ইয়াতে কোনোবাই এইয়া দীঘলটো খাই বগৰীৰ তলত বহি বগৰী নাচা
দেখাই লওঁচোন এইবিলাক সৰিয়হ বেয়া হ'ব এতিয়া সৰিয়হৰ খেতি বগৰীডাল দেখাই লওঁ ৰ'ব তাৰপিছত অলপ বুটলিব লাগিব নহ'লে ভাগতেই নাপাম দেখিছানে বগৰী বগৰী বুটলি লওঁ ৰ'ব যদি আকৌ আনি ৰাতিৰ বেদিনে হয় আকৌ মই যাব নাপাওঁ কৰাই আছে পৰহিলে এখন চাকৰ দিয়ে সেইডালৰ জাং গুজত বা খুন্দি থলেও ভাল লাগে বনাব লাগিব তাত লৈছো তাক লাগি যাওঁ এটা যোৱাৰ এটা নাই যাওঁ মাথাত পলিও পৰক আৰু নে কি যি হৈছে বগৰী ল'লোঁ আমি এইখিনি হ'ল আৰু ঘৰত গৈ পেলাই ভালদৰে আপোনালোকক দেখাই গৈ আছোঁ আৰু পাৰিব চাগে আৰু এতিয়া বেলেগ এডাল গছলৈকে যাম বগৰী পাৰি কিন্তু খোৱাৰ যিয়ে নহওক বহুত বেছি ভাল লাগে এনেকুৱা পথাৰৰ মাজত এনেকুৱা ধৰণৰ পৰিৱেশ হয়তো আপোনালোকে আগতে পাইছেনে নাই নাজানো কিন্তু খুব ধুনীয়া লাগে এইবাৰ এডাললৈকে আহি আছোঁ বগৰী বা আছেনে নাই নাজানো দেই আহকচোন বাৰু খোজ দিব পৰা নাইহে মই বুটলি লওঁ ৰ'ব দেই হা বাকী নহ'ব পাৰে নে কি গুৱাহাটীত লেবেল দিবি যায় শিকাই দিছে গুৱাহাটীত লেবেল দিবি যায় অন্য নহ'লে আমাৰ ঘৰত গাঁৱত বগৰী আছে হা কি কৈছে ক'ত যাই ভাল লগা নাছিল অঁ দিল্লী মুম্বাইতকৈ অঁ অঁ তাতে নাপায় নহয় এনেকুৱা পৰিৱেশ ক'ত ভাবছি পানী খুৱাব যায় গৰুক পানী খুৱাব যায় ক'ত গেল বুটলি লওঁ ৰ'ব দেই কিমান সুবিধা আছে ইয়াতে বগৰী চানাখাল মাছ পাইছে নে আহিছিহে অঁ 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 চ বগৰী ল'লোঁ আৰু এতিয়া গৈ আছোঁ আৰু আমি আমাৰ হৈ গ'ল বগৰী লোৱা
ভাগৰ লাগি গৈছে প্ৰায় 1-1.5 ঘণ্টামানৰ মূৰত কোনোমতে আহি পেলাই ঘৰখন ওলাইছোঁ এইয়া বেগকেইটাৰ পৰা বগৰীখিনি উলিয়াইছোঁ যদিও ভাগৰ লাগিছে বেগৰ পৰা কিন্তু এই বগৰীকেইটা উলিয়াই দিয়াৰ পিছত একদম ভাগৰ ক'ত পলাই গৈছে ঠিক নাই দেখিছেনে কিমান বগৰী আমি ছিঙি আনিলোঁ আৰু আমি গোটেই যিমানখিনি মানুহ গৈছিলোঁ প্ৰায়বিলাকে ইমানখিনি বগৰী লৈ আহিছে গতিকে আৰু কিনিব কিয় লাগে পথাৰৰ মাজত গৈছোঁ বগৰীখিনি অনাতকৈ ছিঙি আনিছোঁ দেখিছেনে কিমান ডাঙৰ ডাঙৰ বগৰী একদম পূৰা ডাঙৰ ডাঙৰ আৰু ধুনীয়াকৈ পকি আছে একদম পথাৰৰ মাজৰ বগৰী খাই কোনে গতিকে এয়া বগৰী পাৰি লৈ আহিলোঁ আৰু সেয়া প্ৰায় ইয়াতে 7 কিলোমান হ'ব নে বেছিয়ে হয় সঠিক ওজন বাৰু নাজানো 7 কিলোমান হ'ব লাগে আৰু হয়তো কমিবও পাৰে বাৰু অলপ সঠিক হিচাপটো নাজানো তথাপিতো একদম এভেইলেবল গতিকে আনি উঠি এয়া বগৰীখিনি ধুব লৈছোঁ ধুই মেলি ধুনীয়াকৈ শুকাই উঠি কি কৰি খাম হিচাপ নাই আৰু এই বগৰীখিনি কিন্তু বেছি বগৰীখিনি আমি শুকাই গুড়ি কৰিম গতিকে এয়া গুড়ি কৰি খোৱা বগৰীৰ একদম টেষ্টিটোৱে আৰু খুব ধুনীয়া গতিকে আৰু এয়া বগৰীখিনি যেতিয়া শুকাব আমি ঢেঁকীত খুন্দিম আৰু খুন্দাৰ সময়ত নিমখ অকণ দিম তাৰপিছতে জলকীয়া দিম আৰু খোৱাৰ সময়তো জলকীয়া দিম ধনিয়া দিম দি উঠি আৰু কি আৰু পূৰা খাম এতিয়া কেঁচাই অলপ খাই ল'ম তাৰপিছত এতিয়া এইখিনি ধুই মেলি পেলাই এতিয়া প্ৰায় 10 দিনমান শুকাব লাগিব 10 দিনমানৰ মূৰত এই বগৰীখিনি খুন্দিব পৰা হ'ব গতিকে 10 দিনমানলৈকে আৰু এনেকৈ ৰ'দাই থাকিম আৰু এই বগৰীখিনি আৰু তাৰপিছতে ঢেঁকীত খুন্দি চালিম আৰু চালি উঠি ধুনীয়াকৈ পিঠাগুড়িৰ নিচিনাকৈ এটা বৈয়ামত ভৰাই থৈ দিম নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই